যে অতি সোনকালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তাৰ পৰা আঁতৰাব লাগে। 2 নম্বৰত কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইকাৰণে মোৰ লাইভত কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানবোৰ অপকৰ্ম কৰিলে, কৰ্ম বুলি এটা কথা আছে, সেই অপকৰ্মৰ বলিয়ালি তেওঁ নিজেই কৰা আৰম্ভ কৰিছে। তেওঁ নিজৰ গাতটো নিজেই খান্দিছে, কিন্তু সেই গাতটোত যাতে আমাৰ যুৱ প্ৰজন্মক যাতে লৈ পেলাই তেওঁ যাতে তাত আত্মজান বুনিয়ায়, তাৰ কাৰণে তেওঁক সকীয়াই দিছোঁ যে যুৱ প্ৰজন্মক যাতে উশৃংখল এটা পৰিৱেশত কাকো যাতে উজনি নামনি কৰি পেলাই হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ। মই তৃতীয় কথাটো হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে আপুনি যিটো লোভৰ আক্ৰান্ত হৈছে, আপোনাৰ পৰিয়ালে যেনেকৈ অসমৰ ৰাজহুৱা সম্পদ দেখিলে লোভত আক্ৰান্ত হোৱা যিটো বেমাৰ হৈছে, তাৰো চিকিৎসাৰ প্ৰয়োজন হৈছে। কাৰণ অসমৰ যিটো আমাৰ ৰাজহুৱা সম্পদ, এটাকৈ মাটি বাৰী